নিৰ্বাসন বন্ধৰ দাবীত বহু PIL দাখিল শীৰ্ষ আদালতৰ পুনৰ সতৰ্ক কৰিলে আদালতে। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। এই মুহূৰ্তৰ মুখ্য সংবাদ। সুপ্ৰিম কোৰ্টে শুকুৰবাৰে ৰোহিংগ্যা মুছলমানসকলৰ নিৰ্বাসনৰ বিৰুদ্ধে একেৰাহে জনসেৱাৰ উদ্দেশ্যে দাখিল হোৱা PIL অৰ্থাৎ পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যনক লৈ গভীৰ অসন্তোষ প্ৰকাশ কৰে। ন্যায়মূৰ্তি সূৰ্যকান্ত আৰু ন্যায়মূৰ্তি এন কৌটিশ্বৰ সিঙৰ বেঞ্চে বৃষ্টিত আইনজীৱী কলিন গনচালভেছক উদ্দেশ্য কৰি কয়, এই ধৰণৰ কল্পনাশ্ৰিত PIL কোৰ্টত আগবঢ়াব নোৱাৰি। নতুন কোনো প্ৰমাণ বা উপাদান নাথাকিলে এনে অভিযোগ গ্ৰহণযোগ্য নহয়। ইতিমধ্যে ৮ মে তাৰিখে এক বৃহৎ বেঞ্চে সিদ্ধান্ত লৈছিল যে ৰোহিংগ্যাসকলৰ ভাৰতৰ নাগৰিক নহয়, সেয়ে তেওঁলোকে ইয়াত থাকিবলৈ অধিকাৰ নাই। গনচালভেছৰ মতে, কেন্দ্ৰই সেই দিনাই ২৮ গৰাকী ৰোহিংগ্যাক নিৰ্বাসন কৰিছে। তেওঁ দাবী কৰে, তেওঁলোকক হাতকৰা পৰাই আন্দামানলৈ লৈ যোৱা হৈছিল আৰু তাৰ পিছত লাইফ জেকেট পিন্ধাই ম্যানমাৰত ঠেলি পঠিওৱা হয়। কিন্তু আদালতে এই দাবীক অভিনন্দনযোগ্য নথিপত্ৰ নথকা খালী অভিযোগ বুলি খণ্ডন কৰে। এটৰ্নী জেনেৰেল তুষাৰ মেহতাই কয়, ভাৰত UN চুক্তিৰ অংশীদাৰ নহয় আৰু UNHCR ৰোহিংগ্যাক আশ্ৰয়ৰ মান্যতা দিয়াটো বৈধ নহয়। গনচালভেছ চাকমা শৰণাৰ্থীসকলৰ ওপৰত পূৰ্বৰ এক আদালত ৰায় আৰু UN-ৰ এক প্ৰতিবেদন উদ্ধৃত কৰি ৰোহিংগ্যাক সংৰক্ষিত হিচাপে চাব লাগিব বুলি দাবী কৰে। আদালতে কয়, UN-ৰ প্ৰতিবেদন সন্দৰ্ভত আজি কোনো মন্তব্য নকৰো। এই বিষয়ে আৰু কেইবাটাও PIL-ৰ সৈতে একেলগে ৩১ জুলাইত পুনৰ শুনানি হ'ব বুলি আদালতে নিৰ্ধাৰণ কৰে। এতিয়া দেশত প্ৰায় ৮,০০০ ৰোহিংগ্যা আছে, যাৰ ভিতৰত ৮০০জন দিল্লীতেই আছে আৰু এই সময়ছোৱাত তেওঁলোকক পুনৰ নিৰ্বাসনৰ আশংকা ব্যক্ত কৰে গনচালভেছ। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।